উপস্থিত আছো নকথাত পখিলা ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ লগত জড়িত কৃষক ৰাইজে নকথাৰ যি খেতি পথাৰ এই খেতি পথাৰত তেখেতসকলে অনুষ্ঠিত কৰিছে নখোৱা অনুষ্ঠানৰ এই অনুষ্ঠানত আজি সন্ধিয়াৰ পৰা পখিলা ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ লগত যিখিনি কৃষক জড়িত হৈ আছে তেখেতসকলে এই অনুষ্ঠানত আহি অংশগ্ৰহণ কৰিছে আৰু ইয়াতে বৰ্তমান যি প্ৰীতিভোজ এই প্ৰীতিভোজত তেখেতসকলে গ্ৰহণ কৰি আছে খাদ্য পখিলা ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীৰ লগত যিসকল কৃষক জড়িত হৈ আছে তেখেতসকলে চৰকাৰৰ পৰা বিভিন্ন ধৰণৰ সুবিধা লাভ কৰি আছে আৰু তেখেতসকলে দৈনন্দিন জীৱনত যথেষ্টখিনি কষ্ট কৰি তেখেতসকলৰ যি কৃষি জীৱন এই কৃষি জীৱন আগবঢ়াই নিছে আৰু তেখেতসকল উল্লেখ কৰিব লাগিব তেখেতসকল আদৰ্শ কৃষকৰ পৰিচয় দিবলৈ বৰ্তমান সময়ত সক্ষম হৈছে আৰু আজি এনেদৰে পখিলা ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীৰ যি কৃষক ৰাইজ আছে কৃষক ৰাইজে অনুষ্ঠিত কৰিছে এই নখোৱা অনুষ্ঠান ইতিমধ্যে ইয়াৰে যি স্থানীয় কৃষক ৰাইজ আছে তেখেতসকলৰ লগতে স্থানীয় শিল্পীসকলে ইয়াতে সংগীতানুষ্ঠান অনুষ্ঠিত কৰিছে আৰু তেখেতসকলে বৰ্তমান সময়ত সংগীত পৰিবেশন কৰি আছে আৰু মই বৰ্তমান এই যে ভজনালয় এই ভজনালয়ত উপস্থিত আছো আৰু এয়া হৈছে খেতি পথাৰ শীতৰ এই ঠাণ্ডাৰ মাজতে ৰাইজে এনেদৰে ওলাই আহি একেলগে এসাঁজ খোৱাৰ উদ্দেশ্যৰে এনেদৰে ওলাই আহিছে আৰু তেখেতসকলে যি নখোৱা উৎসৱ এই উৎসৱ তেখেতসকলে উদযাপন কৰিছে ক'ব লাগিব যথেষ্ট আনন্দত আত্মহাৰা হৈছে প্ৰতিজন কৃষক আৰু প্ৰতিজন কৃষকৰ পৰিয়াল আহি ইয়াত উপস্থিত হৈছে তেখেতসকলে এক উৎসৱমুখৰ পৰিৱেশৰ আজি ইয়াত সৃষ্টি হৈছে আৰু সকলোৱে সম্পূৰ্ণভাৱে ফূৰ্তি কৰিছে তেখেতসকলে যি ইয়াৰ যি নখোৱা উৎসৱ এই উৎসৱত অংশগ্ৰহণ কৰিছে আমি অনুষ্ঠানৰ মাজলৈ যাব বিচাৰিম অনুষ্ঠানত যি স্থানীয় শিল্পী আছে স্থানীয় শিল্পীসকলে গীত পৰিবেশন কৰি আছে আৰু যদি মই সম্ভৱ হয় মই আগুৱাই যাবলৈ চেষ্টা কৰিম তেখেতসকলে সুন্দৰভাৱে ইয়াতে সন্ধিয়াৰ পৰাই ইয়াত চলাইছে সংগীতানুষ্ঠান আৰু ইয়াতে বহুসংখ্যক ৰাইজ ইয়াত উপস্থিত হৈছে তেখেতসকলে ইয়াতে নখোৱাৰ উদ্দেশ্যে ইয়াত আহি উপস্থিত হৈছে এনেদৰে বৰ্তমান সময়ত চলি আছে সুন্দৰকৈ এই অনুষ্ঠান হয় এয়া হৈছে নকথাৰ খেতি পথাৰ আৰু এই খেতি পথাৰত বৰ্তমান সময়তো যথেষ্ট সংখ্যক ৰাইজ আহি ইয়াত উপস্থিত হৈছে তেখেতসকলে নখোৱাৰ উদ্দেশ্যে ইয়াত একলগ হোৱাৰ উদ্দেশ্যে তেখেতসকল ইয়াত ওলাই আহিছে আৰু ওলাই আহি তেখেতসকলে আজি আনন্দত আত্মহাৰা হৈছে এনেদৰে বহুসংখ্যক ৰাইজ ইয়াত উপস্থিত হৈছে আমি দেখাবলৈ মোৰ কেমেৰাৰ সহযোগীয়ে এয়া সামগ্ৰিক দৃশ্য দেখুৱাইছে তেখেতসকলে যি এই নখোৱা অনুষ্ঠান এই নখোৱা অনুষ্ঠানত আহি আজি সন্ধিয়াৰ পৰাই ইয়াত উলহ মালহেলৰ পৰিৱেশৰ সৃষ্টি হৈছে আচলতে ক'ব লাগিব এনেদৰে বিভিন্ন ধৰণৰ সংগীতানুষ্ঠান তেখেতসকলে অনুষ্ঠিত কৰিছে সংগীতানুষ্ঠানত কেইবাটাও জনপ্ৰিয় গীত কেইবাজনো শিল্পীয়ে তেখেতসকলে পৰিবেশন কৰিছে তাৰ পাছত তেখেতসকলে যি ৰাইজ আছে এই ৰাইজ আনন্দ ফূৰ্তি কৰিছে আৰু শেষত তেখেতসকলে ভোজ ভাত গ্ৰহণ কৰিব আৰু আমাৰ লগত স্থানীয় ৰাইজ কিছুমান আছে আমি তেখেতসকলৰ লগত কিছু কথা পাতিবলৈ চেষ্টা কৰিম আচলতে নখোৱা উৎসৱ কি ক'ব এই ক্ষেত্ৰত কেনেকুৱা লাগিছে এইবিলাক বিষয়ে আচলতে মই ইমানে নাজানো এজন কি ক'ব আচলতে নখোৱা উৎসৱত আজি আহি ইয়াত আছে কেনেকুৱা লাগিছে ভাল লাগিছে এইবাৰ প্ৰথম নে এইবাৰে প্ৰথম আচলতে তেখেতসকলে আমি জনাইছো আমি যদি সম্ভৱ হয় আমি যি ইয়াৰে ৰান্ধনীশাল আমি তালৈ যাবলৈ চেষ্টা কৰিম আমাৰ লগত কেইবাজনো স্থানীয় ৰাইজ আছে তেখেতসকলে বৰ্তমান সময়ত ব্যস্ত হৈ পৰিছে তেখেতসকলৰ যি এই ভজন তেখেতসকলে প্ৰদান কৰি আছে ৰাইজক আৰু তেখেতসকলে ইয়াতে সুন্দৰভাৱে আহাৰ গ্ৰহণ কৰি আছে পৰিপাটিকৈ গোটেই অনুষ্ঠানটো বৰ্তমান সময়তো চলি আছে আচলতে কি ক'ব নখোৱা অনুষ্ঠান আজি সকলোৱে ফূৰ্তি কৰিছে কি ক'ব এই ক্ষেত্ৰত আমি মানে হাৰপৰা গাঁও পঞ্চায়তৰ ফালৰ পৰা তাৰমানে কি ধৰ মানে দহজুটীয়া তাৰমানে হেৰি যে সকলোৱে তাৰমানে ন খাওঁ বুলি আমি আশা কৰিছোঁ আশা কৰাৰ ভিতৰত ভালদৰে চলি আছে এতিয়া আমি গাঁও মাজনাও কৰিলোঁ বা সাংস্কৃতিক সন্ধিয়াৰ নিচিনা পালন কৰিছোঁ এতিয়া আমাৰ খাদ্যত মানে চলাই আছোঁ খাদ্যখিনি মানে হেৰি কৰাৰ কাৰণে এতিয়া ভাল সুখেৰে হেৰি চলি গৈছে আৰু হয় আচলতে আমাৰ লগত আৰু এজন দাদা আছে দাদা কি ক'ব কি বনাইছে আজি ৰাইজে কেনেধৰণে ইয়াত বৰ্তমান অংশগ্ৰহণ কৰিছে ভালে লাগিছে প্ৰগ্ৰেমটো বেয়া লগা নাই কি বনাইছে ইয়াতে মাছ মাংস দালি যিখিনি মানে খানা যোগাৰ হয় সেইখিনি চবেই বনাইছে আৰু ভাল লাগিছে চাই আৰু আগতো এই বস্তুটো যাৰ বন্ধন হয় চলি থাকে এইটোৱে কামনা কৰিছোঁ আৰু এইটো মই কিমান মান আছে মই বেছি ক'ব নোৱাৰিম কাৰণ 400 মানুহ এৰেঞ্জমেণ্ট না 400 প্ৰায় 400 ভালে আছে প্ৰগ্ৰাম বঢ়িয়া চলি আছে তেখেতে উল্লেখ কৰিছে যে সুন্দৰকৈ বৰ্তমানৰ অনুষ্ঠানটো চলি আছে আৰু প্ৰায়
400 ৰাইজ ইয়াত অংশগ্ৰহণ কৰিছে তেখেতসকলে ভোজন গ্ৰহণ কৰি আছে আৰু এনেদৰে বৰ্তমান সময়ত তেখেতসকলৰ অনুষ্ঠানটো সুন্দৰভাৱে চলি আছে নকথাৰ খেতি পথাৰত বৰ্তমান উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈছে আচলতে কি ক'ব প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰিছে এই কাৰ্যসূচী কিমান মান জনসংখ্যা ইয়াত আমাৰ পখিলা ফাৰ্মা প্ৰডিউচাৰ কোম্পানীৰ এতিয়ালৈকে প্ৰায় 1850 জন পৰিয়াল সংযুক্ত হৈ আছে ইয়াৰে ভিতৰত গণকপাৰাৰ পৰা গোৱালহাটীলৈকে যিখিনি আমাৰ মেম্বাৰ আছে সেই মেম্বাৰসকলে নিজৰ দান বৰঙণিৰে আজিৰ এই অনুষ্ঠানটো আয়োজন কৰিছে তাত যিহেতুকে গোটেইখিনি আমাৰ পখিলা ফাৰ্মাৰৰে মেম্বাৰ সেইকাৰণে আমিও ইয়াত সহযোগ কৰিছোঁ ইয়াত আমাৰ প্ৰায় 600 মানুহ লগ লাগিছে আৰু পৰিয়ালৰ সংখ্যা হিচাপে প্ৰায় 150ৰ পৰা 180 জনমান পৰিয়াল ইয়াত গোট খাইছোঁ আৰু প্ৰতিটো পৰিয়ালৰ যিহেতুকে দান বৰঙণি দিছে গতিকে পৰিয়ালৰ প্ৰতিজন সদস্যই আজি আমাৰ ইয়াত অংশগ্ৰহণ কৰিছে কি কাৰ্যসূচী লাগিছে আচলতে সংগীত অনুষ্ঠান ইয়াত আমাৰ দেখিছে আপোনালোকে বিভিন্ন ধৰণৰ খাদ্য ব্যঞ্জনেৰে আমি এই অনুষ্ঠানটো ৰাখিছোঁ আৰু সন্ধিয়াৰ ভাগত আমি আমাৰ এই অঞ্চলৰ স্থানীয় শিল্পীয়ে ইয়াত গীত পৰিৱেশন কৰিছে যাতে আমাৰ এই যিটো আঘোণ মাহত শস্য চপোৱা কাম এইটো কৰাৰ পিছত মানুহখিনিয়ে ফূৰ্তিৰে এসাঁজ খাব পাৰে দুখ ভাগৰ পাহৰি চবে একাকাৰ কৰি নিজৰ মানে মনোবল বৃদ্ধি কৰিব পাৰে তাৰ প্ৰচেষ্টাত আমি এইটো পাতিছোঁ আৰু এইবাৰ আমি এপাৰ্টৰ জৰিয়তে পটেটো এক্সপানশ্যন এৰিয়া এটা লৈছিলোঁ তো ইয়াতে আমি 180 বিঘা মাটিত আলু খেতি কৰিছোঁ প্ৰতিটো পৰিয়ালে কিছু কিছু আলু খেতি কৰিছে বিঘাই বিঘাই আলু খেতি কৰিছে এইবাৰ আমাৰ যাতে আলু খেতিত আৰু অধিক লাভৱান হ'ব পাৰে তো মানুহখিনি যাতে মনোবলটো বৃদ্ধি কৰিব পাৰোঁ তেখেতসকলক যাতে আমি আনন্দিত কৰি তেখেতসকলে আনন্দমনে কৃষি কাৰ্য কৰি তেখেতসকলৰ ইনকাম দুগুণ কৰিব পাৰে তাৰ লক্ষ্যৰে আমি এই আয়োজনটো কৰিছোঁ পখিলা ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীয়ে ইয়াৰে কৃষকসকলক বিশেষভাৱে আগুৱাই লৈ যাই আছে এই ক্ষেত্ৰত আপুনি কি ক'ব হয় এতিয়া এইটো ক্ষেত্ৰত মই ঠিক মানে ক'ব বিচৰা নাই যদিও মানে পখিলা ফাৰ্মাৰে আমি দেখিছিলোঁ যে আমি কৃষি কৰ্ম কৰি যিখিনি আমাৰ খৰচ হয় আৰু তাৰ প্ৰডাকশ্যনটো যিটো হয় সেইমতে আমাৰ খেতিয়কখিনি আগুৱাই যাব পৰা নাই আমি চিন্তা চৰ্চা কৰিছিলোঁ যে কৃষি কৰ্মত খৰচটো কেনেকৈ কমাব পাৰি আৰু উৎপাদন কেনেকৈ বঢ়াব পাৰি এই ধৰণৰ চিন্তা কৰি পেলাই আমি কম্বাইন হাৰ্ভেষ্টাৰৰ ব্যৱহাৰ কৰিছোঁ ট্ৰেক্টৰেশ্যনৰ ব্যৱস্থা কৰিছোঁ উন্নত জাতৰ বীজ যোগান ধৰিছোঁ এটা খেতিৰ পৰা অন্য খেতিলৈ মানুহখিনিক আগুৱাই যোৱাৰ কাৰণে স্বাৱলম্বীৰ পথটো দেখুৱাই দিয়াৰ কাৰণে আমি কিছুমান কাম সহায় কৰিছোঁ কিন্তু মূল কামটো আমাৰ কৃষকসকলে কৰিছে তেখেতসকলে আমাক যথেষ্ট ধৰণে সহায় সহযোগিতা আগবঢ়াইছে ধন্যবাদ আচলতে এয়াই হৈছে যি নকথাৰ আজি খেতিপথাৰত কৃষক ৰাইজে এনেদৰে এই অনুষ্ঠানটোৰ আয়োজন কৰিছিল আৰু সুন্দৰভাৱে এই অনুষ্ঠানটো বৰ্তমানেও চলি আছে